আমি যিমান দূৰ গম পাইছোঁ ছেটেলাইটৰ পিকচাৰবিলাকৰ পৰা বা বিভিন্নজনৰ লেখাত আমি ইতিমধ্যে চিয়ৰ হৈছোঁ যে কেৱল ডাৱৰ বিস্ফোৰণৰ বাবে এই বানপানীটো হোৱা নাই। এই বানপানীটো আপোনাৰ নদী বান্ধ প্ৰকল্প তাৰ পানী এৰাৰ বাবে নহ'লে বান্ধ ভাঙাৰ বাবে হ'ব পাৰে, আৰু নহ'লে এই যে কয়লা মাফিয়াসকলে কয়লা খান্দি খান্দি গোটেই পাহাৰটো খোখলা বনাই পেলাইছে অত্যাধিক বৰষুণৰ ফলত। সেইখিনি একোটা তাৰমানে ডেমৰ দৰে হৈ গৈছে আৰু লাষ্টত ভাঙি পেলানি তললৈ হয়তো খহি মেলি আহিছে। এনেকুৱা কেইটা কাৰণ জড়িত হৈ আছে। এতিয়া কথা হ'ল এই যে নদী বান্ধ বা কয়লাৰ যিবোৰ তেওঁলোকে চিণ্ডিকেট চলাই আছে, ইয়াৰ লগত কিন্তু সাংঘাতিক ডাঙৰ পুঁজিপতিসকল জড়িত হৈ আছে। আজি সেইসকল লোক ক'ত? আজি তেখেতসকলে সাহায্যৰ নামত কি দিছে, কি কৰিছে, এই কথাখিনি কিন্তু আমি চাব লাগিব। দ্বিতীয়তে, আজি মুখ্যমন্ত্ৰী মহোদয়ে আমি কোৱা শুনিছোঁ যে নাজিৰাত এতিয়াও তেওঁলোকে 50,000 মানুহৰ কাষ চাপিব পৰা নাই আৰু শিৱসাগৰ সমষ্টিত 30,000 মানুহৰ কাষ চাপিব পৰা নাই। এইটোতো সাংঘাতিক ডাঙৰ কথা, কাৰণ 50,000 আৰু এই 30,000 মানুহৰ কাষ যদি এতিয়াও চৰকাৰী প্ৰশাসন নামিব পৰা নাই, তেখেতলোক কাষ চাপিব পৰা নাই, কিমান মানুহ তেতিয়াহ'লে অনাহাৰে থাকি তেওঁলোকৰ মৃত্যুমুখত পৰিব পাৰে। এইটোও এটা কিন্তু ডাঙৰ শংকা আমি জাহিৰ কৰিছোঁ। যিখন চৰকাৰে নিৰ্বাচনৰ সময়ত পৃষ্ঠা প্ৰমুখসকলকে তেওঁলোকে একদম মানে বহুত দম্ভালি মাৰি মাৰি তেওঁলোকে কথা বতৰা কয়, পৃষ্ঠা প্ৰমুখলৈকে নিযুক্তি দিয়ে, মানুহৰ ঘৰে ঘৰে গৈ জোৰ জবৰদস্তি তেওঁলোকে পতাকা আঁৰি থৈ আহে। আজি সেইখন চৰকাৰৰ উদ্যম আমি এই বিপদৰ সময়ত কিন্তু তেনেদৰে আমি দেখা পোৱা নাই, যেনেদৰে আমি নিৰ্বাচনৰ সময়ত দেখা পাওঁ। তাৰ বিপৰীতেও আন এক কথা হৈছে যে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে মুখ্যমন্ত্ৰীত্বৰ প্ৰভাৱ খটুৱাই ইমান বেছি সম্পত্তি আহৰণ কৰিছে। আজি এই বিপদৰ সময়ত কিন্তু সেই মুখ্যমন্ত্ৰীৰ পত্নীগৰাকী হওক বা পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱা হওক বা জয়ন্ত মল্ল ঘৈণীয়েক পত্নী হওক, তেওঁলোকেতো বিভিন্ন সময়ত ৰাজসাহায্যও পোৱা আমি দেখিছোঁ। আজি তেওঁলোকৰ যিটো ব্যক্তিগত ৰূপতো তেওঁলোক যেনেধৰণেৰে সক্ৰিয় হ'ব লাগিছিল, আমি তেনেধৰণে সক্ৰিয় হোৱা দেখা নাই। আমি এইকাৰণেই তেওঁলোকৰ নাম লৈছোঁ, বা অশোক সিংঘালেই হওক, এইকাৰণেই আমি নাম লৈছোঁ, তেওঁলোকে মানে তেওঁলোকৰ স্বামীৰ প্ৰভাৱ খটুৱাই খটুৱাই তেওঁলোকে যথেষ্ট সম্পত্তি আহৰণ কৰিছে। আনফালে আমি দেখিলোঁ যে মুখ্যমন্ত্ৰীৰ ককায়েকে 2,000 মাত্ৰ টকা বান বিধ্বস্ত লোকসকললৈ বুলি তেখেতে বৰঙণি আগবঢ়াইছে। তাৰ তুলনাততো বহুত মানুহে বেলেগ কিবা কিবি দিছে। এতিয়া নক'ব আমি কি দিছোঁ কি নিদিছোঁ, আমি কৈ থাকিবলৈ নাযাওঁ, কিন্তু অন্ততঃ মুখ্যমন্ত্ৰীৰ ককায়েকতকৈ যে আমি বেছি দিছোঁ বা দিম, সেই কথাটো আপোনালোক নিশ্চিত থাকক। এতিয়া কথা হ'ল, আজি RSS ক'ত গ'ল, আজি বজৰং দল ক'ত গ'ল? তেওঁলোকেতো আচলতে কঁকালত টঙালি মাৰি তেওঁলোকে নামি পৰিব লাগিছিল। ক'ত গ'ল তেওঁলোকে? আৰু যিসকলে শাওণ মাহ অহাৰ লগে লগে সোমবাৰ পালন কৰি তেওঁলোকে বল বম কৰিবলৈ তেওঁলোকে আগবাঢ়িব, এতিয়া সেইসকলে এই বান বিধ্বস্ত লোকসকলক তেওঁলোকে সহায় কৰকচোন, তাতকৈ বেছি পুণ্য তেওঁলোকৰ তেতিয়া হ'ব। আজি আমি দেখিছোঁ গুৰুদ্বাৰাবিলাকে তেওঁলোকে সুন্দৰভাৱে মানুহক সহায় কৰি আছে। আজি বদৰুদ্দিন আজমলে সহায় কৰিছে, কিন্তু ক'ত গ'ল আমাৰ মন্দিৰ কৰ্তৃপক্ষ? মই পুনৰবাৰ কৈছোঁ, নাজিৰাতে থকা অগ্নিনাভ মন্দিৰৰ শিখা মজুমদাৰ নে কোন, তেওঁৰ হাততো চাগৈ যথেষ্ট ধন সম্পদ আছে, কিয় আজি তেওঁলোকৰ কমিটিৰ ফালৰ পৰাও আজি ৰাইজক সহায় কৰা আমি শুনা নাই? আমিতো দেখা পাব লাগিছিলে। বাকীখিনি যেনেকৈ ৰৌজাল বৌজাল হৈ ফেচবুকত আমি চবৰে দেখা পাইছোঁ, কিন্তু আমি তেওঁলোকৰতো দেখা পাব লাগিছিলে। এনেই হিন্দু হিন্দু কৈ থাকিলেতো নহ'ব। যদি তুমি হিন্দুৰ হকে চিন্তা কৰিছা, তেতিয়াহ'লে হিন্দুত্ববাদী সংগঠনবিলাক হওক বা মঠ মন্দিৰবিলাক হওক, এইবিলাকতো আজি সহায় সাহায্য ক্ষেত্ৰততো তেওঁলোক উঠি পৰি লাগিব লাগিছিল, কিন্তু আমিতো দেখা নাই। গতিকে কথাখিনি মোৰ মনলৈ আহিলে আৰু কথাখিনি মই উকিয়াই দিলোঁ। কেৱল খালি নিৰ্বাচনৰ সময়ত মানুহক ভাগ ভাগ কৰিলে নহ'ব, হিন্দু মুছলমান কৰিলে নহ'ব। এই বিপদৰ সময়ত যিসকলে প্ৰকৃততে মানুহক সহায় কৰে, সেইসকলেহে আচল লোক। নাভাবিব যে এই বিপদৰ সময়ত সকলোৱে এইবোৰ চাই থকা নাই, সকলোৱে চাই আছে। আজি চৰকাৰখনৰ যিটো কাপধাপ হ'ব লাগিছিলে ৰাইজক বচোৱাৰ ক্ষেত্ৰত, সেই কাপধাপ কিন্তু আমি দেখা নাই, আমি দেখিবলৈ পোৱা নাই। কিন্তু তেওঁলোকে বহুত বাহাদুৰি মাৰি থাকে যে এইখন চৰকাৰৰ হাতত বহুত টকা পইচা আছে, তেওঁলোকৰ ইমান দম্ভ, তেওঁলোকৰ ইমান অহংকাৰ। সেই দম্ভ অহংকাৰ এতিয়া কিয় মষিমূৰ হৈছে? মোৰ দেউতা চোৰ, মোৰ দেউতা দালাল, মোৰ দেউতা শোষণকাৰী, মোৰ দেউতা আত্ম অহংকাৰী, মোৰ দেউতাই দুখীয়াক চিনি নাপায়, কেৱল টকা মাৰি খাব জানে, কেৱল নিজৰ পেটৰ কথা চিন্তা কৰে। মোৰ দেউতাই দুখীয়া দৰিদ্ৰক বেয়া পায়। মোৰ দেউতাক কাইলৈ যদি কোনোবাই প্ৰাইম মিনিষ্টাৰ বনাই দিম বুলি কয়, তেন্তে কাইলৈ নিজৰ পুত্ৰকো তেওঁ বলিদান দিবলৈ কুণ্ঠাবোধ নকৰে। এয়া মোৰ ভাষ্য নহয়, এয়া এগৰাকী BJP মন্ত্ৰীপুত্ৰৰ ভাষ্য। এয়া
আন্দোলনত নামি পৰা এজন ছাত্ৰৰ ভাষ্য তেওঁ নিজ মুখে অকপতে স্বীকাৰ কৰিছে পিতাকৰ কুকৃতিৰ কথা। যেতিয়া নিজ পুত্ৰই নিজৰ দেউতাকৰ চৰিত্ৰ উদঙাই দিয়ে ৰাজহুৱাকৈ এনেকৈ, তেতিয়া আৰু সমাজত ইয়াতকৈ লজ্জাৰ বিষয়ে আন কিবা থাকিব পাৰেনে? যেতিয়া নিজৰ পুত্ৰই নিজৰ পিতৃৰ এনেকুৱা চৰিত্ৰ মুকলিমূৰীয়াকৈ উদঙাই দিয়ে, এনেকৈ পিতাকৰ বিৰুদ্ধে দেউতাকৰ বিৰুদ্ধে আন্দোলনত নামি পৰে নিজৰ পুত্ৰই, তেন্তে দেশৰ ন্যায়, দেশৰ শাসন ব্যৱস্থা, দেশৰ উন্নয়ন কোন দেশে? সঁচাকৈ চিন্তা কৰিবলগীয়া নহয়নে? কোনে কৈছে, কোনজন মন্ত্ৰী পুত্ৰই এনেদৰে ভাষ্য প্ৰকাশ কৰিছে? আপোনালোকে নিজ চকুৰে চাই লওক স্ক্ৰীনত। मेरा बाप ना बीजेपी का बहुत बड़ा मेंबर है, ठीक है, पॉलिटिशियन है। ये देख लो भाई, मैं खुद आरएसएस का मेंबर है। मेरे पापा मेरे को कहते कि जो 30 बच्चे मरे हैं उनसे तेरे को क्या लेना देना, हमें क्या लेना देना है, तू घर में बैठ, तेरे पास पैसा है, तो लॉ की स्टडी, मैं लॉ की स्टडी कर रहा हूँ भाई, तू लॉ की स्टडी कर रहा है, अपनी स्टडी कंप्लीट कर, तू बाहर चले जाइए, तेरे को इन सब चीजों से क्या मतलब है? मैंने बोला मैं 2 भाई हूँ, आपके अंदर ये दिल है ना, तो मैं तो ये सोच रहा हूँ कि जब आप 30 बच्चों के बारे में नहीं सोच रहे हो, तो कल को आपको कोई 2-4 करोड़ और रुपए देगा, बोलेगा मैं तेरे को प्राइम मिनिस्टर बना देता हूँ, अपने एक बेटे को कुर्बान करते हैं, आप कर दोगे? पॉलिटिशियन ना सबसे चोर होते हैं सर, मेरा बाप है, मेरे को पता है, ठीक है? नहीं सर, हंसने वाली बात नहीं है, मेरे को पता है कि मेरा बाप जिस गाड़ी में चलता है ना, उस गाड़ी को जो मेरा ड्राइवर है ना मेरे पापा का, वो भी 30-40 हजार, और मेरे पापा ना किसी रोड छाप पे ऐसे गरीब होते हैं, उनको नहीं अपनी गाड़ी छूने देते। ये माइंड सेट है मेरे बाप का, जो हो चुके हैं उनमें घमंड आ चुका है कि कोई बात नहीं। मैंने सिर्फ उनको एक ही चीज बोला, ठीक है आपके पास 2 बेटा है ना, 30 वो बच्चे मरे हैं, 31वां मेरा सोच लेना, तब आप ये 1 मिनट के लिए। লগতে আন এগৰাকী মন্ত্ৰীৰ জীয়ৰীও এই আন্দোলনত অংশগ্ৰহণ কৰে। এয়া সঁচাকৈ লজ্জাজনক আৰু নিন্দনীয় বিষয় তেওঁলোকৰ কাৰণে। চৰম লজ্জাজনক বিষয় যে নিজ পুত্ৰ আৰু নিজৰ জীয়ৰীয়ে নিজৰ দেউতাকৰ বিৰুদ্ধে আন্দোলনত নামি পৰিব লগা হৈছে। এয়া আমাৰ অসমৰ এজন বিখ্যাত আৰু জনপ্ৰিয় মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী। তেখেতে যন্তৰ মন্তৰত গৈ নিজৰ দেউতাকৰ বিৰুদ্ধে শ্লোগান দিবলৈ কুণ্ঠাবোধ কৰা নাই। তেওঁৰ দেউতাকৰ বিৰুদ্ধে আন্দোলনত নামি পৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই। আপোনালোকে নিজে চাই লওক যন্তৰ মন্তৰত তেওঁ কেনেদৰে নিজৰ দেউতাকৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল। এতিয়া এই মন্ত্ৰীসকলৰ কৰ্মৰ কথা আমি সৰ্বসাধাৰণে দোহাৰিব নালাগে। এই মন্ত্ৰীসকলৰ তেওঁলোকৰ ক্ৰিয়া, তেওঁলোকৰ কৰ্ম, সমাজৰ বাবে তেওঁলোকৰ অৱদান, বিভিন্ন বিভাগৰ সপক্ষে তেওঁলোকৰ কৰ্ম, শিক্ষা, স্বাস্থ্য বা সমাজখনত তেওঁলোকে কি উন্নয়ন কৰি আছে বা কি তেওঁলোকে বেয়া কাম কৰি আছে, যেতিয়া এই কৰ্মবোৰৰ বিৰোধিতা নিজ পুত্ৰ আৰু কন্যাই কৰে, তেতিয়া আপুনি কি ক'ব? ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ কিবা থাকিব পাৰেনে? বা এই মন্ত্ৰীসকলৰ এয়া চৰম ব্যৰ্থতা নহয়নে যে তেওঁলোকৰ বিৰুদ্ধে নিজৰ পুত্ৰ আৰু কন্যা সন্তানেই আন্দোলনত নামি পৰিব লগা হৈছে? এতিয়া এই দুজন মন্ত্ৰীৰ বিৰুদ্ধে হয়তো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী বা তেওঁলোকৰ ওপৰলাসকলে, কাৰণ তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ সন্তানেই যেতিয়া বাহিৰত প্ৰচাৰ কৰিছে বেয়া দিশবোৰ, গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটোতো অস্বাভাৱিক একো নাই। আচলতে সেই মন্ত্ৰী পুত্ৰ আৰু সেই কন্যাগৰাকীক মই চেলুট জনাইছোঁ। তেওঁলোকৰ দেশৰ লগত যেতিয়া গাদ্দাৰ হৈছে, যেতিয়া উঠি অহা প্ৰজন্মৰ লগত গাদ্দাৰ হৈছে, ছাত্ৰ ছাত্ৰী শিক্ষা ব্যৱস্থাৰ লগত যেতিয়া গাদ্দাৰ হৈছে, শিক্ষা ব্যৱস্থা যেতিয়া উন্নত দিশলৈ নিয়াৰ ক্ষেত্ৰত বাধা আহিছে, তেতিয়া তেওঁলোকে এজন ছাত্ৰ হিচাপেহে সেই আন্দোলনত অংশগ্ৰহণ কৰিছে। তেওঁলোকে সেই মুহূৰ্তত পাহৰি গৈছে যে তেওঁলোকৰ দেউতাক যে কোনোবা প্ৰভাৱশালী মন্ত্ৰীৰ দায়িত্বত আছে, তেওঁলোকৰ দেউতাক যে সেই শাসনাধিষ্ঠ চৰকাৰখনৰ এটা অংশ। তেওঁলোকে নিজক আঁতৰাই আনি তেওঁলোক যে এজন ছাত্ৰ হয়, যে উঠি অহা প্ৰজন্ম হয়, সেই উঠি অহা প্ৰজন্মৰ ছাত্ৰ হিচাপে তেওঁলোকে আন্দোলনত অংশগ্ৰহণ কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিয়নো সকলোৰে নিজা নিজা এটা চিন্তা থাকে, নিজা নিজা এটা বিবেক থাকে। মন্ত্ৰী পুত্ৰ বা কন্যা হ'ল বুলিয়ে তেওঁলোকক আবদ্ধ কৰি তেওঁলোকক কিনি ৰাখিব বিচৰাটো, তেওঁলোকৰ বিবেক আবেগ মগজুক তেওঁলোকে দেউতাকৰ মতে চলাব বিচৰাটো আচলতে কোনো পথেই গ্ৰহণযোগ্য নহয়। যদিহে তেওঁলোকে প্ৰকৃত ৰাজনীতিবিদ হয়, তেন্তে নিশ্চয় তেওঁলোকে পুত্ৰ আৰু জীয়ৰীক খং নকৰে আৰু ইয়াৰ সপক্ষে নিশ্চয় তেওঁলোকে মত প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে। এতিয়া দেখুৱাবলৈ লৈছোঁ এটা ভিডিঅ'ৰ অংশ, আপোনালোকে চাই। শিৱসাগৰৰ ৰাইজৰ হৈ ধন্যবাদ। আৰু এইটো শিৱসাগৰ মহা বিপদৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ হ'ব লাগে।
পিছত ৰাজনীতি হৈ থাকিব, পিছত কি হয় হৈ থাকিব, কিন্তু এইখিনি সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে, তাৰ বাবে খুব ধন্যবাদ। আৰু শিৱসাগৰ সদায় সম্প্ৰীতিৰ এক নিদৰ্শন, আৰু এই শিৱসাগৰ সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ। খুব ধন্যবাদ। আৰু তেখেতকো বৰ বেছি ঘূৰাব নালাগে, স্বাস্থ্য পাতিৰ কথা আছে। আৰু আপোনালোকৰ টীমটোৱে যিখিনি কাম কৰিছে ধন্যবাদ। বেছি কাম কৰিলেও মৰিব, হয় আৰু নকৰিলেও মৰিব। হয় হয়, 1% মুছলিমক দিয়া নাই। নাই সেনেকুৱা কথা নাই, আমাৰ ইয়াত চব খিলঞ্জীয়া মুছলমান মানুহ, একো হেৰি নাই। আমাৰ খুব মিলা প্ৰীতি আছে, খুব মিলা প্ৰীতি শিৱসাগৰত। আৰু যদি মাদ্ৰাছাত কিবা সহায় লাগে বিলাসী থানা অসমে কৰিব, আপোনালোকে ক'ব, সেইখিনি আমি কৰিম যদি কিবা সহায় লাগে। শৃংখল চলিহাক দেখি আচলতে পুতৌ লাগিছে। তেওঁৰ কথা বতৰাবোৰ এক চাইডে ভালো লাগিছে, কাৰণ আমি এনেকুৱা এজন শৃংখল চলিহাকে বিচাৰিছোঁ। এনেকুৱা এজন শৃংখল চলিহাই নিশ্চয় সমাজখন বিশৃংখল হোৱাৰ পৰা ৰাখিব পাৰিব বচাই। এনেকুৱা এজন শৃংখল চলিহা হ'লেহে হয়তো লাচিত সেনাই অগ্ৰগতি লাভ কৰিব পাৰিব, বা লাচিত সেনাৰ পৰা আমাৰ সমাজখনে যি বিচাৰিছে, যি আস্থা আৰু বিশ্বাসত লৈছে, সেই বিশ্বাস আৰু আস্থাত তেওঁলোকে উপনীত হ'ব পাৰিব। ৰাইজৰ দুৰ্দশাৰ প্ৰতি নিশ্চয় তেওঁলোকে আগভাগ গ্ৰহণ কৰিব পাৰিব, কাৰণ শৃংখল চলিহাৰ আজিৰ এইটো যিটো ৰূপ, এই ৰূপটো সঁচাকৈ মানিবলগীয়া আৰু বৰ এটা ভাল লগা বিষয়। আচলতে তেওঁ আজমলক যিধৰণে কথাখিনি ক'লে, শিৱসাগৰত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ স্থলী, হিন্দু মুছলমানৰ কোনো ভেদভাৱ নাই। যদি ভেদভাৱ সঁচাকৈ নাছিলে তেনেহ'লে আজি কেইদিনমান আগত মিয়াসকলক কিয় খেদিছিল? মিয়াসকলক মাছ বেপাৰী হওক, মিস্ত্ৰী হওক, তেওঁলোকে অন কেমেৰা ধমকি দি কিয় খেদা হৈছিল? ঠিক আছে, যদি আগতে খেদিছিল, এতিয়া যদি আপোনালোকৰ মগজুত নতুনকৈ এটা সদ্ভাৱ আহিছে, নতুনকৈ যদি মিলা প্ৰীতিৰ সম্প্ৰীতিৰ বাৰ্তা আপোনালোকে দিব বিচাৰিছে, তাত আমাৰ বিশেষ ক'বলগীয়া নাই, কাৰণ মানুহ মাত্ৰে ভুল হয়। আৰু দ্বিতীয় এটা কথা বহুত ভাল লাগিল শৃংখল চলিহাৰ, তেওঁ আজমলৰ কথাৰ লগত সুৰ মিলাই কৈছে যে মাদ্ৰাছাত যদি কিবা প্ৰয়োজন হয় তেন্তে আমি বীৰ লাচিত সেনা সদায় আছোঁ। সঁচাকৈ এয়াহে মিলা প্ৰীতি, এয়াহে সম্প্ৰীতি, এয়াহে শংকৰ ৰাজানৰ দেশ বুলি যে আমি কৈ থাকোঁ, এয়াহে এটা শ্লোগান, সুন্দৰ এক বাৰ্তা সমাজৰ বাবে। এই যে শিৱসাগৰ খৰাগুৰি চাপৰিত আজান পীৰ চাহেবে যে ধৰ্ম প্ৰচাৰৰ নামত আহিছিল, এয়াই যেন এক বাৰ্তা প্ৰকাশ পাইছে শৃংখল চলিহাৰ মুখেৰে। আমি খুব ভাল পাইছোঁ। আচলতে শৃংখল আৰু আজমল এই দুয়োগৰাকীয়ে এনেকুৱা বিপদৰ সময়ত ইজনে সিজনক দেখুওৱা যিটো সম্প্ৰীতি, যিটো বাৰ্তা, যিটো মহানুভৱতা, যিটো সহানুভূতি, এই বস্তুখিনি সমাজত ইতিবাচক হৈ প্ৰচাৰ হওক, আমি তাকেই বিচাৰিছোঁ। তাত বাহিৰে আমাৰ কাৰোবাক পুতৌ দেখুৱাব লগা, কাৰোবাক বিৰোধিতা কৰিব লগা, কাৰোবাক সমালোচনা কৰিব লগা আন একো নাই। আমি ভাল পাইছোঁ এনেকুৱা সম্প্ৰীতি সদায় মজুত থাকক, সদায় অটুট থাকক, সদায় মানৱীয়তাৰ নিদৰ্শনেৰে এনেকৈ সমাজখন আগুৱাই যাওক। এই বাৰ্তাই সমাজত যিসকলে এতিয়াও হিন্দু মুছলমান কৰি থাকে, সমাজত এতিয়াও বিভ্ৰান্তিৰ বিভাজনৰ ৰাজনীতি কৰি থাকে, তেওঁলোকৰ গালত এক পূৰ্ণহতীয়া স্বৰ হওক। এই বাৰ্তা সমাজৰ বাবে ইতিবাচক হওক। এই বাৰ্তা সেই বেয়া মনোভাৱ লৈ সমাজখনত ভাগ ভাগ কৰিব বিচৰা মানুহসকলৰ মনত এক মোক্ষম আঘাত হওক, সেইটোৱে বিচাৰিছোঁ। পুনৰ যাতে বেলেগ ৰাজনীতিৰে আকৌ সমাজখন বেয়াৰ ফালে নাযায়, সেইটোৱে কামনা কৰিছোঁ। শৃংখল চলিহাৰ ওচৰত আমাৰ সেইটোৱে অনুৰোধ। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। ইমান দিনে কাহানিও নোহোৱা উজনি অসমৰ বান বিপৰ্যয়ৰ কাৰণ হিচাপে নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণকেই ভাবি আছিলোঁ, কিন্তু শেহতীয়াকৈ আছাম ট্ৰিবিউন কাকতত এটা বিশেষ বাতৰি দেখিলোঁ। বাতৰিটোত কোৱা হৈছে নাগালেণ্ডৰ বিষয়াসকলৰ সৈতে কথা পাতি, IMD অৰ্থাৎ বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে কথা পাতি বাতৰিটোৱে কৈছে, নাগালেণ্ডৰ বিষয়াসকলে কৈছে নাগালেণ্ডত 19 জুলাইৰ দিনা যি 137 মিলিমিটাৰৰ বৰষুণ হৈছিল সেয়া ডাৱৰ বিস্ফোৰণ নাছিল। এই কথাও লগতে কৈছে সোণাৰীত 190 মিলিমিটাৰৰ যি বৰষুণ হৈছে সেয়াও ডাৱৰ বিস্ফোৰণ নাছিল, কাৰণ ডাৱৰ বিস্ফোৰণ হবলৈ ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগে। অৰ্থাৎ ডাৱৰ বিস্ফোৰণ এই বান বিপৰ্যয়ৰ কাৰণ নহয়।
বাতৰিটোৱে কৈছে ডাৱৰ বিস্ফোৰণৰ সলনি মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতি, মথাউৰি নিৰ্মাণত হোৱা বিসংগতি, যাৰ বাবে 29 জুনৰ পৰা 6 জুলাইলৈ 18টা মথাউৰি ভাঙিছিল, যাৰ বাবে 17 জুলাই তাৰিখে যোৰহাটত 6টা মথাউৰি ভাঙিছিল। মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিহে এই বান বিপৰ্যয়ৰ এটা অন্যতম কাৰণ। সমান্তৰালভাৱে বাটপথসমূহ প্ৰকৃতিৰ অনুকূলে নিৰ্মাণ নোহোৱা বাবে বান বিপৰ্যয় হোৱা বুলি বাতৰিটোৱে কৈছে। আকৌ ভয় লগা কথাটো হৈছে অবৈধভাৱে চলি থকা কয়লা সিন্ডিকেট, অবৈধভাৱে চলি থকা পাহাৰ খননে আটাইবোৰে যিদৰে প্ৰকৃতি তন্ত্ৰক বিপৰ্যয়ৰ মাজলৈ নিছে তাৰ বাবেহে বান বিপৰ্যয় হৈছে। যিবোৰ প্ৰাকৃতিকভাৱে আমাৰ ৱেটলেণ্ড আছিল, পানীদিহিং অভয়াৰণ্যৰ দৰে অভয়াৰণ্যবোৰ, সেই অঞ্চলত থকা সেউজ অঞ্চলবোৰ তাৰ যিদৰে আমি মানুহে ধ্বংস কৰিছে, অবৈধ কাৰবাৰ চলি আছে, তাৰ বাবেহে বান বিপৰ্যয় হৈছে। বাতৰিটোৱে কোৱা কথাবোৰ যদি সঁচা, ডাৱৰ বিস্ফোৰণ বিপৰ্যয়ৰ কাৰণ নহয়। মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতি, চৰকাৰৰ ব্যৰ্থতা, সমান্তৰালভাৱে ৱেটলেণ্ডসমূহ ধ্বংস কৰা, বাটপথ নিৰ্মাণত হোৱা অনিয়ম, আকৌ ডাঙৰ কথাটো হৈছে প্ৰকৃতি তন্ত্ৰক কৰা অত্যাচাৰ, তাৰ বাবেহে বান বিপৰ্যয় হৈছে। এই সময়ছোৱাত দুৰ্গত জনৰ কাষত আমি সকলোৱে থিয় হবলৈ চেষ্টা কৰিছো, কিন্তু এই কথাকেইটাৰ যদি আমি বিচাৰ নকৰো তেতিয়াহলে এনে যে বিপৰ্যয় আকৌ নহব তাৰ কিন্তু একো সম্ভাৱনীয়তা নেথাকিব। 1950 চনত যেতিয়া অসমত বৰ ভূঁইকঁপ হৈছিল, তাৰ পাছত বানপানীৰ সংখ্যা বাঢ়িছে। 1964 চনত সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে কৈছিল অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা কৰিব, নকৰিলে। 2005 চনত আকৌ কেন্দ্ৰীয় চৰকাৰে কৈছিল এইবাৰ কৰিম, নকৰিলে। অসমৰ বানপানীক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ পৰা যিদৰে আঁতৰি থাকে, সমান্তৰালভাৱে এই সমস্যাটোক গুৰুত্ব দিয়াৰ পৰাও আঁতৰি থাকে। বান বিপৰ্যয়ৰ সমান্তৰালকৈ এই কথাবোৰ আমি সুধিব লাগিব। মই শেষত এই কথাই আশা কৰিম, ডাৱৰ বিস্ফোৰণ যদি কাৰণ নহয়, মথাউৰিত বিসংগতি যদি কাৰণ, সমান্তৰালভাৱে বাটপথৰ দুৰ্নীতি যদি কাৰণ, প্ৰকৃতি তন্ত্ৰক হত্যা কৰি চলাই ৰখা অবাধ কাৰবাৰবোৰ যদি কাৰণ, তাৰ বিচাৰ কিন্তু আমি কৰিব লাগিব। শেষত এই কথাই আহ্বান জনাম, কালি এটা ভিডিঅ'ৰ জৰিয়তে মই বাধাক্ৰান্তসকলৰ কাষত থিয় হোৱাৰ বাবে সকলোকে আহ্বান জনাইছিলো, নিজেও থিয় হৈ আছো। কিন্তু এতিয়া অনুভৱ কৰিছো বিভিন্ন জনৰ সৈতে যেতিয়া কথা পাতিছো, সেই অঞ্চলসমূহলৈ যোৱাটো আমাৰ আটাইৰে বাবে বৰ দৰকাৰী কথা। গতিকে মই আহ্বান জনাম, মোৰ ব্যক্তিগত একাউণ্টত বহুতে টকা পইচা দিব বিচাৰিছে, সেই কথা মই আপোনালোকক অনুৰোধ জনাব খোজা নাই। দিচাং ফাউণ্ডেশ্যনৰ সৈতে আমি সংযুক্ত হৈছো। দিচাং ফাউণ্ডেশ্যনৰ একাউণ্টত আপোনালোকে আপোনালোকৰ সহায়সমূহ আগবঢ়াব পাৰে আৰু অতি সোনকালে এদিন দুদিনৰ ভিতৰতে আমি বানাক্ৰান্তসকলৰ কাষলৈ যাম, তেওঁলোকৰ কাষত থিয় হ'ম, সহায় কৰিম। কিন্তু এই যিকেইটা মৌলিক প্ৰশ্ন, ডাৱৰ বিস্ফোৰণৰ নেৰেটিভৰ সলনি মথাউৰিত বিসংগতি, বাটপথত বিসংগতি, প্ৰকৃতিক হত্যা কৰি চলাই ৰখা অবাধ কাৰবাৰ, এইসমূহৰ বিচাৰ কৰাৰ দায়িত্ব কিন্তু আমাৰ আটাইৰে। এই প্ৰশ্নবোৰ এই সময়ত সেইবাবে উত্থাপন কৰিছো আৰু আশা কৰিম আপোনালোকেও প্ৰশ্নবোৰ আগুৱাই নিব। ধন্যবাদ। জয় অসম। সকলোকে নমস্কাৰ জনাই পুনৰ কেইটামান কথা ক'বৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কথাটো হ'ল, আমি অসমৰ বান পৰিস্থিতিৰ বিষয়ে খুব ভালদৰে অৱগত। বিশেষকৈ শিৱসাগৰ জিলাৰ যি দুঃসময়, যি দুৰ্যোগপূৰ্ণ সময়, যি বিভীষিকা চলি আছে, এই সময়খিনি কোনেও নজনাকৈ থকা নাই। এনেকুৱা এজন মানুহ নাই যিজনৰ অন্তৰখন কঁপি উঠা নাই। হয়তো থাকিব পাৰে, মই নকওঁ, কিন্তু কথাটো হ'ল এই সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে গৈ শিৱসাগৰবাসীৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে। বঢ়াবই লাগিব। মানুহে মানুহৰ বাবে নহ'লে সময়ত যদি বিপদৰ সময়ত থিয় নহয় হ'ব কেতিয়া? সেইখিনি কথা মই ক'ব খোজা নাই, কিন্তু কথা হ'ল এই যে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে, সেই সহায়ৰ হাত আগবঢ়োৱাৰ সময়ৰ যিখিনি ফটো বা ভিডিঅ' ফেচবুকত যে আপলোড কৰিছে, তাতে লৈ এচামৰ গা জ্বলিছে। কৈছে যে যদি সেই সহায় দান বৰঙণি দিয়ে বা সেই সময়ৰ ফটো বা ভিডিঅ' দিয়াৰ প্ৰয়োজন কিয়? দান বৰঙণি দিলে মানুহে পবিত্ৰ অন্তৰেৰে দিব লাগে, শুদ্ধ মনেৰে দিব লাগে, কাৰোবাক দেখাবলৈ নহয়। মই তেখেতসকললৈ এটা মুকলিকৈ প্ৰশ্ন কৰিছোঁ, নেদেখাব কিয়? নকৰিব কিয়? 10জনক যদি সহায়ৰ হাত আগবঢ়োৱা দেখে আৰু বাকী 10জন অনুপ্ৰাণিত নহ'বনে? সেই 10জনক দেখি আৰু 10জন অনুপ্ৰাণিত নহ'বনে? কি বেয়া কামটো হ'ল? তেওঁলোকেতো নিজক জাহিৰ কৰিবলৈ, কিছুমানে কৈছে যে নিজক জাহিৰ কৰিবলৈ আমি মহৎ বুলি দেখাবলৈ গৈ সেই ভিডিঅ'বিলাক প্ৰস্তুত কৰি দিছে। প্ৰতিটো মুহূৰ্ততে কিয় ঋণাত্মক কথা বতৰাবোৰ চিন্তা কৰে বাৰু কওকচোন? এই সময় দুৰ্যোগপূৰ্ণ সময়। আপুনি এবাৰ ভাবকচোন, যদি আপোনাৰ নিজৰ ক্ষেত্ৰত তেনেকুৱা হয়, কাইলৈ যদি আপোনাৰ সপোনৰ ঘৰখন বানে বুঢ়াই পেলাই ঘৰত একাঠো পৰ্যন্ত আপোনাৰ পলস পৰে, আপোনাৰ পোহনীয়া জন্তুকেইটা যদি উটুৱাই লৈ গুচি যায়, আপোনাৰ কোনোবা আত্মীয় স্বজন যদি ক'ৰবাত হেৰাই গুচি যায়, তেতিয়া কথাবোৰ ক'বলৈ খুব সহজ, কিন্তু বাস্তৱ ক্ষেত্ৰত সেইখিনি মানিবলৈ কিন্তু যথেষ্ট কষ্ট হয়। আকৌ আমি দেখিছোঁ কিছুমানে বহুত বেয়াকৈ সমালোচনা কৰিছে কিছুমানক, যে এইখিনি কৰি নাটক কৰিছে। এইখিনি তেওঁলোকে মনৰ পৰা কৰিবলৈ যোৱা নাই। নাটক কৰিছে যদি কৰিব দিয়কচোন। যদি নাটক কৰি কেইজনমান মানুহৰ জীৱনটো বাচিছে, কাৰোবাৰ উপকাৰ হৈছে, তেনেহ'লে নাটক কৰাত কাৰ আপত্তি?
যিসকলে কৈছে তেওঁলোকে নাটককে কৰকগৈচোন গৈ কিজানি নাটক কৰিলে তেওঁলোক আৰু দুজনমান মানুহ ৰক্ষা পৰে কথাবোৰ কোৱাৰ এখন মঞ্চ থাকে এখন সময় থাকে আনক সমালোচনা কৰিবলৈ খুবেই ভাল কিন্তু নিজে সেইখিনি সময়ত গৈ কাৰোবাৰ ওচৰত থিয় দিব পৰাটো বহুত ডাঙৰ কথা আমি দেখিছোঁ কোনোবা এজনে গৈ কোনোবা এজনক খবৰ ল'বলৈ গৈ কোনোবা এজনক ৰাজহুৱাভাৱে অপদস্থ কৰিছে কৈছে যে ইমান টকা তেওঁ টকাৰহে লোভি ইমান টকা খালে সিমান টকা খালে কিয় তোমালোকে এইখন মঞ্চহে বিচাৰি পালাগৈ নেকি সমালোচনা কৰিবলৈ তোমালোকৰ বেলেগ মঞ্চ নাছিল তোমালোকে যদি সঁচাকৈ সঁচা অন্তৰেৰে খবৰ ল'বলৈ গৈছা সেই খবৰ ল'বলৈ গৈ সেই মুহূৰ্তত বাকী এজনক যিজনে সহায়ৰ হাত আগবঢ়াই আছে তেওঁক তোমালোকে অপদস্থ কৰিবলৈ যে গৈছা আমি যদি কওঁ তুমিহে নাটক কৰিছা তেতিয়া কথাবোৰ আচলতে ভাবিবলগীয়া এইখিনি কথা ক'লে মোক ক'ব কোনোবাই আমুকৰ সমৰ্থক আমুকৰ বিৰোধী চৰকাৰ বিৰোধী চৰকাৰে যিমানখিনি পাৰে কৰিছে মই চৰকাৰ কোনো ক্ষেত্ৰতে এইবিলাকত দুখিবলৈ নাযাওঁ এটা ষ্টেপ বাই ষ্টেপ কিছুমান কাম হৈ থাকে কিন্তু আমাৰ মানুহখিনিৰ মাজতে যদি এনেকুৱা কিছুমান খোৱা কামোৰা কথা বতৰা হৈ থাকে ইজনে সিজনক ঠাট্টা মস্কৰা কৰে নিজেও একো নকৰে আনকো কৰাৰ এটা পৰিৱেশ নিদিয়ে তেনেহ'লে আমি মানুহ বুলি নিজকে পৰিচয় দিয়াৰ কিবা যোগ্যতা থাকিবনে এই কথাবোৰ কিন্তু ভাবিবলগীয়া আজি শিৱসাগৰ জিলাখন কিমান বছৰ পিছুৱাই গুচি গৈছে এখন অসমৰ আগশাৰীৰ এখন জিলা সেই জিলাখন আজি প্ৰায় ২০-৩০ বছৰ কিন্তু পিছুৱাই গুচি গ'ল মানুহৰ কেৱল ঘৰখন ভঙা নাই মানুহৰ সপোন ভাঙিছে মানুহৰ আশা ভৰসা সকলো চুৰমাৰ হৈ গৈছে এবাৰ ভাবকচোন সেই সৰু সৰু দোকান দি থকা মানুহকেইঘৰৰ কথা এবাৰ ভাবকচোন খেতি কৰি খোৱা মানুহখিনিৰ কথা এবাৰ ভাবকচোন যাৰ ঘৰত দুবেলা দুমুঠি ভালকৈ খাবলৈ নাছিলেই সেই মানুহখিনিৰ কথা এবাৰ ভাবকচোন যিবিলাকৰ আছিলে সেইবিলাকৰো শেষ হৈ গুচি গ'ল তেনেহ'লে আপোনাৰ মোৰ ক্ষেত্ৰত যে এদিন তেনেকুৱা নহ'ব তাৰ কিবা নমস্কাৰ মই মনালিছা গগৈ উজনিৰ বানপানীয়ে প্ৰতিজন মানুহৰে হৃদয় একেবাৰে কঁপাই দিছে মই যিমানবাৰ ভিডিঅ'বোৰ চাওঁ সিমানবাৰ মোৰ চকু পানী ওলায় যে তেওঁলোকে কেতিয়া আকৌ যি নতুনকৈ সেই নিৰ্মাণ কৰিব পাৰিব নিজৰ ঘৰখন নিজৰ আগৰ নিচিনা এটা পৰিৱেশ তেওঁলোকৰ সহজে হ'বগৈ জানো এই কথাটো ভাবি সঁচাকৈ খুব দুখ লাগি আছে এইকেইদিন মানে নিজে যিহেতু এগৰাকী মই মহিলা গতিকে সেই কথাটো বুজি পাওঁ যে সেই কামটো খুব সহজ নহয় খুব টাফ আৰু এই জনমত মানে এইটো আমাৰতো মানৱ জীৱনটো বহুত দীঘলীয়া নহয় গতিকে খুব একেবাৰে বিত্তবান নহ'লে পেটে ভাতে খাই থকা বা মধ্যবিত্তসকলৰ কাৰণে এই কাম কথাটো কিন্তু বৰ সহজ নহ'ব সেয়ে মানে ভাবিলে আচলতে বেয়া লাগে আজি আমাৰ ইয়াতো সেই একেই অৱস্থা গুৱাহাটীতো নাই পানী নাই কাৰেণ্ট নাই গোটেই সমস্যা একেবাৰে আপোনাৰ পানী ইমানমানলৈকে এতিয়া কালি ইমানমানলৈকে আছিলে আজি ইমানমান কমিছে তথাপিতো মই এটা কথা মোৰ মনত পৰিল সেইকাৰণে মই বোলো নহয় মোৰ কথাখিনি কৈ দিবলৈতো এটা হেৰি লাগে কৈ দিলে মই অকণমান ফ্ৰী পাওঁ সেইকাৰণে কওঁ যে এই উজনিত আচলতে এই যে ঘটনাটো ঘটিল কোনোদিনে নঘটা ঘটনা এটা ঘটিল মই অকণমান ভগৱান বিশ্বাসী মানুহ আৰু ভগৱান মানে মই কৰ্মফলটো ইয়াতে পাই নিচিনা লাগে মোক এই যে উজনিৰ কেইটামান ল'ৰাই খুব যে দল সংগঠন কৰা কেইটামান ল'ৰাই বিগত দিনবিলাকত এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছিল একেবাৰে আপোনাৰ কাম কৰা খাটি খোৱা শ্ৰমজীৱী মানুহক ২৪ ঘণ্টা ধৰি দিয়ে ১২ ঘণ্টা ধৰি দিয়ে যাবিনে নাযাওঁ ইয়াৰ পৰা যাবিনে নাযাওঁ ইয়াৰ পৰা নাহিবি আমুক তামুক এনেকুৱা ধৰণৰ যে বিশেষ সম্প্ৰদায়টোৰ ওপৰত যে আক্ৰমণ কৰিছিল খুব যে খেদি পঠাইছিল আজি মোৰ আজমল যেতিয়া গৈ তাত উপস্থিত হ'ল আৰু আজমলে যেতিয়া বস্তুবোৰ ডিষ্ট্ৰিবিউট কৰিলে আনকি তেওঁ ভোগেশ্বৰ বৰুৱাৰ ওচৰতো গ'ল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওচৰতো গ'ল সেইখিনি দেখি পেলাই মোৰ মনত পৰিছে যে এই যে সিংহ আৰু নিগনিৰ যিটো কাহিনী সিংহ আৰু নিগনি আমিতো সকলোৱে পঢ়িছোঁ যে নিগনিটোক সিংহটোৱে মাৰি পেলাব খুজিছিল কিন্তু নিগনিটোৱে তেতিয়া ক'লে যে কেতিয়াবা মই আপোনাৰ কামত আহিম আৰু যেতিয়া চিকাৰীজনৰ নেটত জালত যেতিয়া বন্দী হ'ল সিংহটো তেতিয়া কিন্তু সেই নিগনিটোৱেহে উদ্ধাৰ কৰিলে গতিকে কথাবোৰ তেনেকুৱা আমি যেতিয়া মানুহ হিচাপে জন্ম লৈছোঁ গতিকে প্ৰতিটো মানুহক জাতি ধৰ্ম বৰ্ণ এইবিলাক লৈ ক্লেশ লগাই থকাতকৈ তেওঁলোকক আমি সন্মান দিব জানিব লাগে মিয়া বুলি ক'লে যিটো এটা তেওঁলোকৰ ব্ৰিটিছ না যিটো এটা ঘৃণা আজি দেখোন মিয়া মই তথাকথিত মিয়া বুলিয়েই কৈছোঁ আজমলক যিহেতু তেওঁ খিলঞ্জীয়া মুছলমান নহয় তেওঁলোকৰ ভাষাততো মিয়া আজমল মিয়া তেওঁলোকে সেইটোৱে ইমান দিন বুজি আছিল গতিকে মিয়াৰ দল মিয়াৰ ৰাজনৈতিক দল AIUDF ৰাজনীতি আনিব নালাগে কথাটো দেখি মোৰ মনত পৰিছে যে সেই সময়ত তেওঁলোকে চিটু বৰুৱা বোলা এজন আছে এটা আকাশবীৰ শইকীয়া বোলা এজন আছে
শৃংখল চলিহাহঁতকো দেখিছোঁ বিগত দিনবিলাকত কেনেকুৱা তেওঁলোকে একেবাৰে বজাৰত বহিবলৈ নিদিয়ে, ওৰ পৰা খেদে তোৰ পৰা খেদে। মিয়াক আমিও নিবিচাৰোঁ যে তেওঁলোকে আমাৰ জেগাবোৰ লওক, আমাৰ বজাৰবোৰ লওক, আমাৰ ব্যৱসায় বাণিজ্য কৰক, নিবিচাৰোঁ। কিন্তু নিবিচাৰিলেও তেওঁলোকে যদি উপযুক্ত হয়, ছাৰ্ভাইভেল ফৰ দ্য ফিটেষ্ট, আপুনি একো নকৰিব তেতিয়া কোনোবাই আপোনাৰ সেই স্থানটো ল'বই। আপুনি আপোনাৰ জেগাত যদি কাম কৰি থাকিলেহেঁতেন তেতিয়া মিয়া গৈ তাত আপোনাৰ জেগাত ইটা ভাটাটো কাম কৰিবলৈ নগ'লহেঁতেন, মিস্ত্ৰীও হ'বলৈ নগ'লহেঁতেন, একো কৰিবলৈ নগ'লহেঁতেন। কিন্তু তেওঁলোক যাব লগা হৈছে কিয়? কাৰণ আমাৰ বেছিভাগ তথাকথিত খিলঞ্জীয়া অসমীয়া যুৱক যুৱতী বেছিভাগেই আমি বহি খাই ভাল পাওঁ, মোবাইল টিপি মোবাইলত গেম খেলি বহি আমাক দৰমহাকেইটা লাগে, আমাক অফিচত চিটিং জব লাগে, আমি কষ্ট কৰিব নোৱাৰোঁ। গতিকে মিয়াসকলে কষ্ট কৰে, গতিকে তেওঁলোকে উজনি নামনি সকলোতে এটা ভাল আৰ্থিকভাৱে যথেষ্ট উন্নত হৈছে আৰু যথেষ্ট তেওঁলোক সম্পদশালী। সেই কথাটো দেখ কথা। নীটৰ শেহতীয়া যি পৰীক্ষা আপোনালোকে যদি চাই এই পৰ্টেলবিলাকত দিয়ে আছে যে তেওঁলোকৰ ছোৱালী ল'ৰাই খুব ভাল ৰিজাল্ট কৰিছে। আজমল ফাউণ্ডেশ্যনৰ যি তেওঁলোকৰ আছে কিবা 40 কিবা এটা যে আছে, আজমল 40 নেকি, সেই 40ও যথেষ্ট ভাল ফলাফল কৰিছে। আজি বদৰুদ্দিন আজমল প্ৰথম লৰ মাৰিছে সেইফালে, ইমান টকা পইচা লৈ 1 কোটি টকা লৈ। আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাক কিয় সেই চিটু বৰুৱা বা সেই আকাশবীৰ শইকীয়াহঁতে কিয় 1 লাখ টকা এটা সাহাৰ্য দিব পৰা নাই? এওঁ যে গৈ পেলাই দিব লগা হৈছে। অইল গোটেই অইলৰ মানুহখিনি তাতেই থাকে, গোটেই ধনী ধনী মানুহবোৰ তাতেই থাকে, অইলৰ ঠিকাদাৰ, অইলৰ ব্যৱসায়ী একেবাৰে তাত ভৰ্তি হৈ আছে উজনি অসমত। একেবাৰে আপুনি যোৰহাটৰ পৰা যদি চাই একেবাৰে তিনিচুকীয়া শদিয়ালৈকে। তেওঁলোকে কিয় আজি আজমলৰ দৰে আহি পেলাই দিব পৰা নাই ডনেশ্যন? কিয় তেওঁলোকে সেই কৰিব পৰা নাই, সেই মানুহখিনিক সকাহ দিব পৰা নাই? আমি নোৱাৰোঁ, আমি হ'লো একেবাৰে পেটে ভাতে খাই থকা মানুহ। আমি যিমানখিনি পাৰোঁ, তথাপিতো যিমানখিনি পাৰিছোঁ কেপাচিটিৰ ভিতৰত আমি পাব্লিচিটি নিবিচাৰোঁ, তেনেকৈ দি হ'লেও সহায় কৰিছোঁ। কিন্তু যিসকলে পাৰে তেওঁলোকে কিয় দিয়া নাই? কথাটো সেইটোৱে যে প্ৰথম মানুহ হ'বলৈ শিকক। ধৰ্ম, মিয়া, এই যে কথাবোৰ যে বিজেপি আপোনালোকক শিকালে, RSS যে শিকালে, বিশ্ব হিন্দু পৰিষদে যে শিকালে, এতিয়া RSS কলৈ গ'ল? বিশ্ব হিন্দু পৰিষদৰ সেই লিডাৰবোৰ দীঘলকৈ লৈ যে ঘূৰি ফুৰে মিয়া খেদি সেই ক'ৰবাত কিবা হ'লে যে ঘূৰি ফুৰে, তেওঁলোক এতিয়া কলৈ গ'ল? আজি শৃংখল চলিহাই কিয় আজমলৰ লগত একেলগে বহি পেলাই ক'ব লগা হ'ল যে ধন্যবাদ দিব লগা হ'ল? তেওঁলোকেতো সোমাবলৈ দিব নালাগিছে। আজমলৰ ডনেশ্যন কিয় লাগে তোমালোক স্বনিৰ্ভৰশীল, তোমালোকৰ উজনি অসম উটি গ'ল যেনিবা, উটি ভাঙি গ'লেও তোমালোকৰ তাৰ ভিতৰতেই মানুহ ওলাব লাগিছিল। কাৰণ এতিয়াও তিনিচুকীয়া, ডিব্ৰুগড়ত বহুতখিনি মানুহ আছে নহয়, বিত্তবান মানুহ। কিন্তু সেয়াই কথাটো, মই সেইটো ক'বলৈ যোৱা নাই, কোনোবাই নিদিয়ে নাই। কিন্তু বদৰুদ্দিন আজমলৰ যিটো বদান্যতা, যিটো তেওঁ দিবলৈ গৈছে, আৰু সেই যে মিয়া কৰি যে খেদি এনেকুৱা এটা সেই সময়ত পৰিস্থিতি কৰা হ'ল যে সাধাৰণ মানুহে যিসকলে সেই বিষয়টো নিবিচাৰে তেওঁলোকৰ তিতাকেহা লাগি যোৱা এটা পৰিস্থিতি আপোনালোকে কৰা নাছিল নে? বজাৰত বহিবলৈ নিদিয়ে, ইটা ভাটা একদম বন্ধ কৰি দিয়ে, এই মুহূৰ্ততে কেইঘণ্টাৰ ভিতৰত যাবি, 12 ঘণ্টাৰ ভিতৰত যাবি, 24 ঘণ্টাৰ ভিতৰত যাবি, এই ধৰণৰ হুমকি। তেওঁলোকো মানুহ, তেওঁলোকৰ ধৰ্মটোহে বেলেগ, মানুহটো তেওঁলোক আমাৰ নিচিনাই। আমাক যদি আজি তেনেকৈ ধৰণে কৰে, কথাটো একেধৰণৰ নহ'ব জানো? গতিকে সেই সিংহৰ নিগনি সাধুটো, আৰু সেয়ে চাগে উজনি অসমত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে যে তহঁতে হাত পাতিব লাগিব। তহঁতে মানে মই সকলোৰে কথা কোৱা নাই দেই, সকলো ভুক্তভোগীৰ কথা কোৱা নাই। এই যে আজি শৃংখল চলিহাই যে ক'ব লগা হ'ল কথাটো, এই কাৰণেই ক'ব লগা হ'ল যে মানে নিজৰ সেই মানুহজনেও কেনেকৈ কথাখিনি সলনি কৰি আজি ক'ব লগা হ'ল। য'ত নামেই নুশুনে, য'ত অনবৰত গালি পাৰি থাকে, মাছ আনিবলৈ নিদিয়ে, মাছ দলিয়াই পেলাই দিয়ে, কণী দলিয়াই পেলাই দিয়ে, শাক পাচলি আনিবলৈ নিদিয়ে, সেই ধৰণৰ মানুহবিলাকে আজি কিয় ধন্যবাদ দিব লগা হ'ল? তাতেই কথাটো বুজা যায়। আপোনালোকে বেয়া নাপাব, মই সকলোকে কোৱা নাই, মোৰ নিজৰ ঘৰো মানুহ ডুবি আছে পানীত এতিয়াও। গতিকে সেইটো কথা মই ক'ব খোজা নাই, মই এইটোহে ক'ব খুজিছোঁ যে বেছি আচলতে উৎপাত কৰিব নাপায় মানুহে। যিকোনো কথাতে মানে হিউমেনিটিটো আগত, মানৱীয়তাটো আটাইতকৈ ডাঙৰ বস্তু, যিটো আজি আজমলে দেখুৱালে।
আৰু সেইকাৰণে মই ভাবোঁ আকাশবীৰ শইকীয়া নেকি সেইজনেও লাজ পাব লাগে। চিটু বৰুৱা বোলাজনটো ফিল্ডত নোহোৱাই হ'ল, কালি নে পঢ়ি আকৌ হুমকি কিবা এটা দি থকা দেখিছিলোঁ, এতিয়াতো নোহোৱাই হ'ল। এতিয়া তোমালোক কৰৌৰপতি মানুহ তোমালোকে কিয় নিদিয়েহি দান বৰঙণি সংগ্ৰহ কৰি পেলাই মানুহবিলাকক? কিয় মানুহে এই ভিতৰৰ গাঁৱৰ মানুহে এতিয়াও কিয় পানীৰ বটলৰ কাৰণে হুলস্থুল কৰিব লগা হৈছে, কান্দিব লগা হৈছে, ভাত এসাঁজ খাব পৰা নাই? তোমালোক ইমান বীৰ মানুহবোৰ তাত আছা, ইমান বীৰ উজনি অসম উদ্ধাৰ কৰা, সেই উদ্ধাৰ কৰা মানুহবিলাকে কিয় সেই মানুহবিলাকক আজি উদ্ধাৰ কৰে? তোমালোককতো আমি ক'তো দেখা নাই। শৃংখল চলিয়াক দেখিছোঁ বাৰু, বাকীসকলকতো ক'তো দেখা নাই তেনেকৈ এক্টিভলি লাগি থকা। গতিকে কথাবোৰ তেনেকুৱা। নমস্কাৰ, ধন্যবাদ। অসমৰ ফ্লাড ছিটুৱেশ্যন, বানপানীৰ যিটো সমস্যা, তাক লৈ অত্যন্ত দুখিত। আৰু মোৰ ফেচিয়েল এক্সপ্ৰেছনত হয়তো অকণমান হাঁহিৰ নিচিনা পাব পাৰে, সেইটো ফ্লাডৰ কাৰণে নহয়। ফ্লাডৰ কাৰণে সদায় দুখী, ৰাতি টোপনি যোৱা নাই, ইমান বেয়া লাগিছে দৃশ্যবোৰ দেখি পেলাই। কিন্তু মানে দুখৰ মাজতো এটা অকণমান পজিটিভ নিউজ এটা দিওঁ। যন্তৰ মন্তৰ প্ৰটেষ্ট লাইভ, চেণ্টাৰ টু ৰেছপণ্ড অন প্ৰধানছ ৰেজিগনেশ্যন টুমৰো। মানে কেন্দ্ৰীয় চৰকাৰে কালিৰ ভিতৰত ডেডলাইন দিছে, ছেটাৰডেৰ ভিতৰত তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যনৰ বিষয়ে জনাব, ৰাইজক জনাব বা কক্ৰোচ জনতা পাৰ্টিক জনাব। গতিকে কালি বা কালিৰ ভিতৰত ধৰ্মেন্দ্ৰ প্ৰধানে ৰেজিগনেশ্যন দি আছে, কাৰণ এইটো আনকণ্ডিশ্যনেল ডিমাণ্ড, মানে এইটো মানি নলয়। ধৰ্মেন্দ্ৰ প্ৰধানে যেতিয়ালৈকে ৰিজাইন নিদিয়ে তেতিয়ালৈকে মানি নলয় তাৰমানে। গতিকে কালিৰ ভিতৰত জনাব। মষ্ট প্ৰবেবলি কালি ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিব। আৰু এইটো প্ৰথম চৰকাৰখনৰ ইগ' তাৰমানে যোনটো ইগ' আছিলে, যোনটো অহংকাৰ, তাত প্ৰথম মুখ্যম আঘাত। তেওঁলোকে মানিবলৈ বাধ্য হ'ব, কালি যদি ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিয়ে তেতিয়াহ'লে তেওঁলোকে মানিবলৈ বাধ্য হ'ব যে এইখন জনতাৰ দেশ, এইখন 2-3জন মানুহৰ দেশ নহয়। ভাৰত এখন গণতান্ত্ৰিক দেশ, ইয়াত এখন ষ্ট্ৰং কনষ্টিটিউশ্যন আছে, সংবিধান আছে, আৰু এখন গণতন্ত্ৰ। গণতন্ত্ৰত ৰাইজেই ৰজা, এই কথাটো প্ৰমাণ হ'ব কালি যদি তেওঁলোকে মানি লয়। আৰু যদি নলয় তেতিয়াহ'লে দেখা যাব। কিন্তু যিমান যি লাগিছে তেওঁলোকে কালি ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিব। সেইটো বৃহৎ সাফল্য হ'ব কক্ৰোচ জনতা পাৰ্টিৰ কাৰণে, অভিজিত দীপকে, লগতে গোটেই ষ্টুডেণ্টবোৰ। আৰু এটা কণ্ডিশ্যন দিলে, যিসকল ঢুকালে পেপাৰ লিক হোৱাৰ ফলত, আৰু এটা কণ্ডিশ্যন দিছে কক্ৰোচ জনতা পাৰ্টীয়ে চৰকাৰক, যিসকল ঢুকাইছে ল'ৰা ছোৱালী, তেওঁলোকৰ পৰিয়ালক ফাইনেন্সিয়েল কম্পেনচেশ্যন দিব লাগিব, সেইটো এটা কণ্ডিশ্যন। আৰু এটা কণ্ডিশ্যন দিছে, সেইটো হৈছে যে যিসকলক মাৰধৰ কৰিছিলে, হস্পিটেলাইজ কৰিছিলে, আৰু যিসকলক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক আনকণ্ডিশ্যনেলি এৰি দিব লাগিব। কোনো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তেওঁলোকৰ এগেইনষ্টে হ'ব নোৱাৰে। গতিকে এই 3টা ভাল খবৰ, বেয়াৰ মাজতো ভাল খবৰ। আমি অতি দুখিত বানপানীৰ কাৰণে। আজি অলপ পানী কমা বুলি শুনিছোঁ, 2-এটা ভিডিঅ' পাইছোঁ। একো সহায় কৰিব পৰা নাই সাধাৰণ মানুহ হিচাপে, কিন্তু খবৰবোৰ ৰাখি আছোঁ। গতিকে কক্ৰোচ জনতা পাৰ্টিৰ 3টা কণ্ডিশ্যন। 1 নম্বৰ, ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিবলৈ গৈ আছে কালি, তেওঁলোকে ডেডলাইন দিছে চৰকাৰে, শনিবাৰৰ ভিতৰত জনাব ৰেজিগনেশ্যনৰ ওপৰত, এইটো আনকণ্ডিশ্যনেল। ছেকেণ্ডটো হৈছে যিসকল ল'ৰা ছোৱালী মৃত্যুমুখত পৰিলে, ছুইচাইড কৰিলে পেপাৰ লিক হোৱাৰ ফলত, তেওঁলোকক ফাইনেন্সিয়েল কম্পেনচেশ্যন দিব লাগিব। তাৰপিছত আহিলে থাৰ্ডটো আহিলে, যিসকলক গ্ৰেপ্তাৰ কৰিছিলে বা যাৰ এগেইনষ্টে কেছ কৰিছে বা যিসকলক গ্ৰেপ্তাৰ কৰি ৰাখিবলৈ বিচাৰিছে বা ৰাখিছে, তেওঁলোকৰ গোটেই গোচৰ উঠাই লোৱা হ'ব আনকণ্ডিশ্যনেলি। এইকেইটা ভাল খবৰ। গতিকে কালি প্ৰমাণ হ'ব আমাৰ গণতন্ত্ৰ কিমান ষ্ট্ৰং, আৰু চৰকাৰ দৰ্পচূৰ্ণ মষ্ট প্ৰবেবলি হ'ব লাগে কালি, যদি চব ঠিকে থাকে। ধন্যবাদ।